Hello everyone, আজি আমি অৰ্গেনিক কেমিষ্ট্ৰি নেক্সট পাৰ্টটো ডিসকাস কৰিব গৈ আছো। তো তোমালোকে আজি ভিডিওটোত হয়তো পিডিএফটো সেভ নহব পাৰে, তো কাৰণে তোমালোকে মানে ভিডিওটো চলি থাকোতে লিখি যাবা একেবাৰতে। আমি লাষ্ট ক্লাছলৈকে নেমিং বিলাক চালো। আজি নতুন এটা টপিক ডিসকাস কৰিম, এটো হ'ব আইসোমাৰিজম। আইসোমাৰিজম ফাৰ্স্ট ডেফিনিশনটো লিখাই দিও। আইসোমাৰ মানে কি তোমালোকে পঢ়ি আহিছে যে মেইনলি আইসোমাৰ মানে কি হয় জানানে, মলিকুলাৰ ফৰ্মুলাটো সেম হয় বাট বেলেগ বেলেগ প্ৰপাৰ্টি হয়। তাৰ মানে এনেকুৱা লিখিব পাৰিছো ডেফিনিশনটো, ফিনোমেনন অফ এক্সিস্টেন্স অফ টু অর মোর compounds having same molecular formula same হয়। but different properties, বেলেগ বেলেগ property থাকে। মই এটা ধুনীয়া এক্সাম্পল দি দিম। আমি এদিনা পঢ়ি আহিছিলো এইটো এক্সাম্পল। এদিনা আমি কেইটামান কম্পাউণ্ড চাইছিলো। এটো কি হয় সবে জানা, বেনজিন। এটা এটো আছিলে, এটা এটো আছিলে, এটা এটো আছিলে। ইয়াৰ নামটো কি আছিলে, তিনটাৰ নাম কি আছিলে তোমালোক সবৰে হয়তো মনত আছে। এটা আছিলে কি অৰ্থ ব্ৰমো ডাইব্ৰমো বেনজিন। নেক্সট আছিলে মেটা, নেক্সট আছিলে পেৰা। লাষ্ট ক্লাছত আমি ধুনীয়াকৈ পঢ়ি আহিছো। এটা যদি এই ষ্ট্ৰাকচাৰ কেটা চোৱা, সবতে কম্পাউণ্ড সমানে আছে। ইয়াতো বেনজিন, তাত দুটা ব্ৰমিন, ইয়াতো বেনজিন, দুটা ব্ৰমিন, সবতে সমানে আছে, কিন্তু সবৰে ষ্ট্ৰাকচাৰটো বেলেগ বেলেগ। এইবিলাক বস্তু কোৱা হয় আইসোমাৰ। মানে সবৰে মলিকুলাৰ ফৰ্মুলা সেম হ'ব বাট ষ্ট্ৰাকচাৰ বেলেগ বেলেগ হ'ব, সেইটো কাৰণে এটা আইসোমাৰ বুলি কোৱা হয়। ঠিক আছে, এতিয়া আইসোমাৰ দুটা টাইপৰ আছে, মেইনলি অফ টু টাইপস। এটা হ'ল ষ্ট্ৰাকচাৰেল আইসোমাৰিজম। ইহঁতৰ ভিতৰতে আৰু কিছুমান আছে মানে টাইপ, আমি সব পঢ়িম ধুনীয়াকৈ। ষ্ট্ৰাকচাৰেল আইসোমাৰিজম। দুই নম্বৰটো হ'ল ষ্টেৰিঅ আইসোমাৰিজম। ষ্ট্ৰাকচাৰেল আইসোমাৰিজম কি হয় ফাৰ্স্ট সেইটো চাওঁ। ষ্ট্ৰাকচাৰেল আইসোমাৰিজম মানে নামটোতে সোমাই আছে, মলিকুলাৰ ফৰ্মুলা সেম বাট ষ্ট্ৰাকচাৰ বেলেগ বেলেগ। having same molecular formula but different structures। ঠিক আছে, যেনেকৈ এক্সাম্পল অলপ আগত আমি দি আহিলো, সেইটো এটা এক্সাম্পল আৰু দেখাই আছো এক্সাম্পল। যেনেকৈ এক্সাম্পল অথনি এটা দিলো ব্ৰমিনৰটো, আৰু এটা এক্সাম্পল মই তোমালোকক দি আছো। এনেকৈ আছে ধৰ CH3 CH2, এনেকৈ নিলিখি মই এনেকৈ লিখি আছো, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। ঠিক আছে, সবতে HH আছে। এইটো কিহৰ ষ্ট্ৰাকচাৰ হয় তোমালোকে একবাৰ নিজে মনতে ভাবা। এইটো কিহৰ হ'ব, প্ৰপেন। কোনটো পজিশনত OL আছে, 1 নম্বৰ পজিশনত, 1 অল। আই হোপ নেমিংটো মই আকৌ এবাৰ বুজাব নালাগে, তোমালোকে সবেই জানা। ঠিক তেনেকৈ আৰু এটা এনেকৈ আছে ধৰা CH মাজৰ পজিশনত H আছে এবাৰ, বাকী আকৌ HH আছে ধৰা। এইটো নাম কি হ'ব, প্ৰপেন। কোনটো পজিশনত OL আছে, 2 নম্বৰ পজিশনত। দুটা আছে, দুইটাতে কিন্তু সেম নাম্বাৰ অফ এটমে আছে। সো ইয়াত কাৰ্বন 3টা, হাইড্ৰোজেন কেইটা, 1 2 3 4 5 6 7টা, আৰু OH এটা। ইয়াতো একেই হ'ব, কাৰ্বন 3টা, হাইড্ৰোজেন 7টা, আৰু OH। মলিকুলাৰ ফৰ্মুলা দুটাই সেমেই হয়, কিন্তু ষ্ট্ৰাকচাৰটো বেলেগ বেলেগ হয়। যেনেকৈ ইয়াত OH টো ফাৰ্স্ট পজিশনত আছে, ইয়াত OH টো 2 নম্বৰ পজিশনত আছে, সেইটো কাৰণে এইবিলাকক কোৱা হয় ষ্ট্ৰাকচাৰেল আইসোমাৰিজম।
ষ্ট্ৰাকচাৰেল আইচ'মাৰিজমৰ টাইপ বেলেগ টাইপ আছে টাইপছ অফ ষ্ট্ৰাকচাৰেল আইচ'মাৰিজম ইয়াৰ ভিতৰতে বেলেগ টাইপ আছে যেনেকৈ এটা হ'ল চেইন আইচ'মাৰিজম চেইন আইচ'মাৰিজম মানে কাৰ্বন চেইনডালৰ ওপৰত থাকে মানে কাৰ্বন চেইনডাল বেলেগ হয় same molecular formula but different carbon chain যেনেকৈ মই এটা এক্সাম্পল দি আছোঁ C5H12 এইটো আমি লিখিব লাগে কেনে দুটা টাইপত লিখিব পাৰিছোঁ এনেকৈ দিলোঁ তোমালোকে যদি এইটো ষ্ট্ৰাকচাৰটো ড্ৰ কৰিছোঁ তলত কেনেকৈ হ'ব কাৰ্বন 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 আৰু চবতে হাইড্ৰজেন থাকিব এইটো লাষ্টত গৈ C5H12 হ'ব বা তুমি এনেকৈও লিখিব পাৰা এইটো লিখিলে কি হ'ব এইখিতে কাৰ্বন কাৰ্বন ওপৰলৈ এটা কাৰ্বন আকৌ এটা কাৰ্বন এইখিতে আৰু এইখিতে এটা কাৰ্বন এইটো লিখিলেও তুমি C5H12 পাবা এইটো লিখিলেও C5H12 পাবা কিন্তু ইয়াত কাৰ্বনৰ চেইনডাল বেলেগ ইয়াত কাৰ্বন চেইন লংগেষ্ট চেইনত কেইটা কাৰ্বন আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা কাৰ্বন আছে কাৰ্বন চেইনডালত ইয়াত কাৰ্বন চেইনডালত কেইটা কাৰ্বন আছে লংগেষ্ট কাৰ্বন চেইনডালত এটা দুটা তিনিটা চাৰিটা কাৰ্বন চেইন হ'ল যেহেতু কাৰ্বন চেইনডালত বেলেগ হৈছে কিন্তু মলিকুলাৰ ফৰ্মুলাটো সেম হয় সেইটো কাৰণে ইয়াত কি কোৱা হয় চেইন আইচ'মাৰিজম মনত ৰাখিবা নেক্সট পজিশন আইচ'মাৰিজম ষ্ট্ৰাকচাৰেল আইচ'মাৰিজমৰে টাইপ হয় পজিশন আইচ'মাৰিজম ইয়াত কি হয় সেম মলিকুলাৰ ফৰ্মুলা বাট কি হয় পজিশন অফ ফাংচনেল গ্ৰুপ বেলেগ হয় পজিশন অফ ফাংচনেল গ্ৰুপ বেলেগ হয় যেনেকৈ আমি অলপ আগত দেখি আহিছিলোঁ প্ৰপানলৰ ক্ষেত্ৰত ইয়াত OH2 ইয়াত আছিলে ইয়াত OH2 ইয়াত আছিলে ঠিক আছে তো এইটো আছিলে প্ৰপেন 1 অল এইটো আছিলে প্ৰপেন 2 অল দুইটা বেলেগ হয় এইটো পজিশন আইচ'মাৰিজম নেক্সট তোমালোকে জানিব লাগিব ফাংচনেল গ্ৰুপ আইচ'মাৰিজম এইটো এটা নতুন হয় ফাংচনেল গ্ৰুপটোৱে বেলেগ হৈ যায় এইটো কেনেকুৱা হ'ব চোৱা এটা মই ধুনীয়া এক্সাম্পল দি আছোঁ কাৰ্বন 3টা দিলোঁ এইটো নাম কি হ'ব লাষ্টত CHO আছে CHO মানে এলডিহাইড গ্ৰুপ হয় সো এইটো নাম কি হ'ব প্ৰপানেল এলডিহাইড হয় সেইটোকে যদি মই এনেকৈ লিখোঁ এইটো কি হ'ব এইটো কিটন হৈ যাব কাৰণ মাজৰ কাৰ্বনত এনেকৈ ডাবল বন্ড থাকিলে এইটো কিটন হৈ যায় সো এইটো কি হ'ব প্ৰপানন হৈ যাব ঠিক আছে দুইটাতে কিন্তু সেম আছে এটম আর কার্বন যেটা 3টা আছে ইয়াতো 3টা আছে হাইড্রোজেন 1 2 3 4 5 6 হাইড্রোজেন 6টা ইয়াতো 6টা ঠিক আছে আর খালি অক্সিজেনটো বেলেগ অক্সিজেনটো মানে পজিশনটো বেলেগ হৈ গৈছে বাকি সব সেম আছে গতিকে এনেকুৱা ধৰণৰ যেতিয়া আমি ষ্ট্ৰাকচাৰ পাম হেবিলাকক কি বুলি কোৱা হয় ফাংচনেল গ্ৰুপ আইচ'মাৰিজম মানে ইয়াত এলডিহাইড আহি গ'ল ইয়াত কিটন গ্ৰুপ আহি গ'ল দুইটাতে ফাংচনেল গ্ৰুপে বেলেগ হৈ গ'ল মলিকুলাৰ ফৰ্মুলা কিন্তু সেম হ'ব ঠিক আছে তেনেকুৱা হ'ল এতিয়া আমি নেক্সট ফাংচনেল গ্ৰুপলৈকে চালো নেক্সট আছে ইয়াত মানে আইচ'মাৰিজমৰ টাইপত আছে ট'টোমাৰিজম বুলি এটা টপিক আছে হা এটো মই জাস্ট ডেফিনেশনটো লিখাই দিওঁ where isomerism
exist simultaneously in dynamic nature থাকে মানে এটা আইসোমাৰিজমৰ পৰা এটা আইসোমাৰ হৈ থাকিব পাৰে ঠিক আছে এক্সাম্পলৰ সৈতে দেখাই দিওঁ এটো জাস্ট তোমালোকে ডেফিনেশনটো মুখস্থ ৰাখা ইমান বেছি মনত ৰাখিব নালাগে এটো OH গ্ৰুপ হয় ঠিক আছে ইয়াত সো এই ডাবল বন্ডটো ইয়াত আহি গল তেতিয়া এটো ইয়াত বনি গল তেনেকুৱা টাইপত মনত ৰাখা আৰু এটো কোৱা হয় কিটো ইনল টটমাৰিজম কিটো ইনল টটমাৰিজম ঠিক আছে ইমানখিনিলৈকে আমি আইসোমাৰিজম বিলাক চালো অলপ চলপ আৰু এটা আছে স্ট্ৰাকচাৰেল আইসোমাৰিজমৰ টাইপ হয় ৰিং আইসোমাৰিজম ৰিং চেইন আইসোমাৰিজম ৰিং চেইন আইসোমাৰিজম মানে কি মই এটা এক্সাম্পল দেখাই দিওঁ এটা আছে ধৰ এনেকে C ডাবল বন্ড C এটো কি হয় প্রোপিন হয় C3H 1 2 3 4 5 6 ঠিক আছে এটো এনেকে মানে C3H6 ৰ আৰু এটা কম্পাউন্ড আছে মই কেনেকৈ লিখি আছো এটো কি হল সাইক্লিক কম্পাউন্ড হৈ গল এলিসাইক্লিক কম্পাউন্ড এফালে এটা হাইড্ৰোজেন এফালে এটা হাইড্ৰোজেন এফালে এটা হাইড্ৰোজেন এফালে এটা হাইড্ৰোজেন এফালে হাইড্ৰোজেন এটো যদি সোয়া কার্বন 3টা আছে আৰু হাইড্ৰোজেন 6টা আছে ইয়াৰ নামটো কি হ'ব ইয়াৰ নামটো হ'ব সাইক্লোপ্রোপেন দুইটাৰ মলিকুলাৰ ফৰ্মুলা সেম হয় বাট ইয়াত ৰিং বনি গল এটো কাৰণে ইয়াক ৰিং চেইন আইসোমাৰিজম বুলি কোৱা হয় ঠিক আছে এতিয়া আমি ইমানখিনিলৈকে ষ্টেৰিও আইসোমাৰিজমটো তোমালোকে জাস্ট ডেফিনেশনটো মই লিখি দিওঁ বাকিখিনি তোমালোকে চাই ল'বা একবাৰ কিতাপত মই যিবিলাক ইম্পৰ্টেন্ট বস্তু এইবিলাক দি গৈছো জাস্ট এতিয়া আইসোমাৰিক মলিকুলছ that have the same number same হেৰি লিখিবা same molecular formula but same molecular formula and sequence of atoms sequence of atoms but that differs in 3D structure 3D orientation in space পৰীক্ষা ডেফিনেশন আহিব পাৰে এটো কাৰণে ডেফিনেশনটো লিখি দিছো ইমানখিনিলৈকে আমি আইসোমাৰিজম বিলাক চালো এতিয়া আমি নতুন এটা টপিক পঢ়িব গৈছো এটো হল ৰিঅ্যাকশন মেকানিজম এটো কি ৰিঅ্যাকশন মেকানিজম অলপ ইম্পৰ্টেন্ট হয় বহুত ষ্টুডেন্টে এটোৰ ওপৰত ভয়ও খায় ইমান একো টান নহয় মানে ৰিঅ্যাকশন মানে কি অৰ্গেনিক কেমিষ্ট্ৰি যিবিলাক ৰিঅ্যাকশন হয় হেটোৰ ওপৰত আমি ডিসকাস কৰিম ঠিক আছে এটা ৰিঅ্যাকশন হ'বলৈ আমাৰ ওচৰত কি হ'ব লাগিব এটা অৰ্গেনিক কম্পাউন্ড হ'ব লাগিব গতিকে ৰিঅ্যাকশন হ'বলৈ আমাৰ ওচৰত কি থাকিব লাগিব ফাৰ্স্ট অৰ্গেনিক মলিকুল এটা হ'ব লাগিব মলিকুল যাক আমি সাবস্ট্ৰেট বুলি কওঁ যোনটো কম্পাউন্ডৰ ওপৰত ৰিঅ্যাকশন হয় এটোক সাবস্ট্ৰেট বুলি কোৱা হয় ৰিঅ্যাকশন এই কম্পাউন্ডটো অকলে নহয় ইয়াক কোনবা এটেক কৰিব লাগিব ই কাৰোবাৰ লগত ৰিঅ্যাক্ট কৰিব লাগিব তেতিয়াহে ৰিঅ্যাকশন হ'ব গতিকে যোনে ইয়াক এটেক কৰে অৰ্গেনিক কম্পাউন্ডটো অকলে ৰখি আছে ইয়াক বেলেগে আহি এটেক কৰিব লাগিব তেতিয়াহে এই ৰিঅ্যাকশন হ'ব গতিকে যোনে আহি ইয়াক এটেক কৰে হেতু কোৱা হয় এটেকিং ৰিএজেন্ট
কি বুলি কোৱা হয় এটেকিং ৰিয়েজেণ্ট এটেকিং ৰিয়েজেণ্টৰ বেলেগ বেলেগ টাইপ আছে এটা টাইপ হ'ল নিউক্লিঅ'ফাইল আমি ধুনীয়াকৈ চব বস্তু ডিছকাছ কৰিম তোমালোকে জাষ্ট এতিয়া চাই যোৱা এটা হ'ল ইলেক্ট্ৰ'ফাইল এটা হ'ল ফ্ৰী ৰেডিকেলছ ঠিক আছে যেতিয়া এই এটেকিং ৰিয়েজেণ্টটো অৰ্গেনিক কম্পাউণ্ডটোক এটেক কৰে ইয়াৰ পৰা এটা কম্পাউণ্ড ওলাই গুচি যায় যেটো ওলাই গুচি যায় হেতুক কোৱা হয় লিভিং গ্ৰুপ মই এটা ৰিয়েকশ্যনত সব বস্তু ধুনীয়াকৈ দেখাই দিম টেনশ্যন ল'ব নালাগে লিভিং গ্ৰুপ আৰু মাজত যেটো কম্পাউণ্ড বনে হেতুক কোৱা হয় ইণ্টাৰমিডিয়েটছ আৰু ফাইনেল যোনটো বনে গৈ হেতুক কোৱা হয় প্ৰডাক্ট আমি এটা এক্সাম্পল লৈ দেখাই দিওঁ ৰিয়েকশ্যনটো দেখি ভয় খাব নালাগে ধুনীয়াকৈ সব বস্তু বুজি যাবা কোনটো কি হয় এটা এটা অৰ্গেনিক কম্পাউণ্ড আছিল ৰিয়েকশ্যন হ'ব এটা নিউক্লিঅ'ফাইলে এটেক কৰিলে নিউক্লিঅ'ফাইলটো এনেকৈ লিখে এটোৱে আহি ইয়াক এটেক কৰিলে এটেক কৰোঁতে কি হ'ব নিউক্লিঅ'ফাইলটো ইয়াত এটেকিং ৰিয়েজেণ্ট এটেক কৰোঁতে মাজত এটা কম্পাউণ্ড বনিব নিউক্লিঅ'ফাইলটো আহি মাজত সোমাই যাব নিউক্লিঅ'ফাইলটো মাজত সোমাই গ'ল তাৰ পিছত কি হ'ব জানেনে এই এক্সটো ওলাই গুচি যাব আৰু ফাইনেল কম্পাউণ্ডটো এনেকৈ বনি যায় ঠিক আছে এতিয়া চোৱা ইয়াত যে নিউক্লিঅ'ফাইলটো এটেক কৰিলে এইটো কি বুলি কোৱা হয় এটেকিং ৰিয়েজেণ্ট এইটোৰ লগত ৰিয়েকশ্যন হৈছে গতিকে ৰিয়েকশ্যন যাৰ লগত হয় কম্পাউণ্ডটো কি বুলি কোৱা হয় ছাবষ্ট্ৰেট মাজত এইটো কম্পাউণ্ড বনিছে এইটোক কোৱা হয় ইণ্টাৰমিডিয়েট এইটো কম্পাউণ্ড ওলাই গৈছে এক্সটো ওলাই গৈছে সো এইটো কি বুলি কোৱা হয় লিভিং গ্ৰুপ আৰু এইটো ফাইনেলি ফৰ্ম হৈছে এইটো কোৱা হয় প্ৰডাক্ট মনত ৰাখিবা ঠিক আছে এতিয়া আমি এটা এটাকৈ ডিছকাছ কৰিম প্ৰত্যেকটো বস্তুৰ বিষয়ে এটা এটাকৈ ডিছকাছ কৰিম ফাৰ্ষ্ট চাওঁ এটেকিং ৰিয়েজেণ্ট কেইটা কি কি হয় এটেকিং ৰিয়েজেণ্ট তিনিটা পঢ়িছিলোঁ এটা আছিলে নিউক্লিঅ'ফাইল প্ৰথমটো বিষয়ে চাওঁ নিউক্লিঅ'ফাইল চোৱা ফাইল মানে সদায় মনত ৰাখিবা ফাইল মানে হ'ল এট্ৰেকশ্যন কিবা এটা বস্তুৰ প্ৰতি থকা এট্ৰেকশ্যন সেইটো ফালে ই এট্ৰেক্ট হয় ঠিক আছে ফাইল মানে এট্ৰেকশ্যন আৰু নিউক্লিঅ' মানে কি নিউক্লিঅ' শব্দটো ক'ৰ পৰা আহিছে নিউক্লিয়াছ তাৰমানে নিউক্লিঅ'ফাইলবিলাক এনেকুৱা হয় সিহঁতৰ নিউক্লিয়াছৰ প্ৰতি এট্ৰেকশ্যন থাকে মানে কি এট্ৰেক্টেড টুৱাৰ্ডছ নিউক্লিয়াছ এতিয়া চোৱা এটা এটম আছে এটমৰ নিউক্লিয়াছত কি থাকে প্ৰটনবিলাক থাকে ন প্লাছ চাৰ্জবিলাক থাকে গতিকে কিবা এটা কম্পাউণ্ড যদি এইটো চাইডে এট্ৰেক্ট হ'ব লাগে মানে নিউক্লিঅ'ফাইলটো NaOC বুলি লিখে হা এইবিলাক যদি এইটো চাইডে প্লাছৰ ফালে এট্ৰেক্ট হ'ব লাগে কাৰণ নিউক্লিঅ'ফাইলবিলাক নিউক্লিয়াছৰ চাইডে এট্ৰেক্ট হয় যদি প্লাছৰ চাইডে এট্ৰেক্ট হ'ব লাগে ইহঁত নিগেটিভলি চাৰ্জ হ'ব লাগিব ন ইহঁত নিগেটিভ হ'লেহে এইটো প্লাছৰ চাইডে যাব দুটা এট্ৰেকশ্যন হ'ব নিগেটিভ পজিটিভ গতিকে আমি কি গম পালোঁ যে নিউক্লিঅ'ফাইলবিলাক নিগেটিভলি চাৰ্জ হয় ঠিক আছে নিগেটিভলি চাৰ্জ হয় আৰু যিহেতু নিগেটিভলি চাৰ্জ হয় ইহঁতে কি কৰিব পাৰে ইলেক্ট্ৰন বেছি থাকে গতিকে ইহঁতে ইলেক্ট্ৰন ডোনেট কৰিব পাৰে যিহেতু ইলেক্ট্ৰন ডোনেট কৰে ইহঁতে লিউইছ বেছ হিচাপে কাম কৰে আমি এইটো অলৰেডি ধুনীয়াকৈ এইটো চেপ্টাৰত পঢ়ি আছোঁ ৰেডক্স ৰিয়েকশ্যনত কোনটো লিউইছ বেছ কোনটো লিউইছ এচিড ইলেক্ট্ৰন ডোনেট কৰিলে এক্টছ এজ লিউইছ বেছ হিচাপে কাম কৰে ঠিক আছে এক্সাম্পল দেখাই দিছোঁ এটা যদি মই এক্সাম্পল চাওঁ এটা কম্পাউণ্ড আছে ধৰা এটা এটা কম্পাউণ্ড বনি আছে ইয়াত আহি এটা নিউক্লিঅ'ফাইল এটেক কৰিলে নিউক্লিঅ'ফাইলবিলাক নিগেটিভলি চাৰ্জ হ'ব মানে OH-
এইটো এটা নিউক্লিঅ'ফাইল হয় এইটো আহি ইয়াক এটেক কৰিব এটেক কৰিলে কি বনিব এই ব্ৰমিনটো আঁতৰি গুচি যাব গতিকে বনিব কি কাৰ্বন এই ব্ৰমিনৰ জেগাত OH সোমাই যাব ব্ৰমিনটো এক্সট্ৰাকে আঁতৰি গুচি গ'ল গতিকে ইয়াত ব্ৰমিনটো কি হ'ল লিভিং গ্ৰুপ আৰু ইয়াত OH মাইনাছটো কি হ'ল নিউক্লিঅ'ফাইল ঠিক আছে আৰু এইবিলাক ৰিয়েকশ্যন যে নিউক্লিঅ'ফাইল দি হয় এইবিলাক ৰিয়েকশ্যনক কোৱা হয় দিছ ৰিয়েকশ্যনছ আৰ কল্ড নিউক্লিঅ'ফিলিক ৰিয়েকশ্যনছ নিউক্লিঅ'ফিলিক ৰিয়েকশ্যনছ আৰু নিউক্লিঅ'ফাইল এটা কিমান ষ্ট্ৰং সেইটো কিহৰ ওপৰত ডিপেণ্ড কৰিব ই ইলেক্ট্ৰন কিমান ডনেট কৰিব পাৰে সেইটোৰ ওপৰত ইয়াৰ কিমান ষ্ট্ৰং সেইটো ডনেট কৰে ডিনট কৰে আৰু কিমান ষ্ট্ৰং সেইটো কোৱা হয় নিউক্লিঅ'ফিল'চিটি মনত ৰাখিবা মই ইয়াতে লিখি দিওঁ লাগিলে নিউক্লিঅ'ফিল'চিটি ফিলিচিটি capacity to donate electron capacity to donate electrons ঠিক আছে আমি নিউক্লিঅ'ফাইললৈকে চালো এতিয়া আমি নেক্সট সেকেন্ডটো চাম সেকেন্ড অ্যাটাকিং ৰিয়েজেন্টটো আছিলে ইলেক্ট্ৰফাইল সো নামতে সোমাই আছে ফাইল মানে কি আছিলে এট্ৰেকশন ইলেক্ট্ৰ মানে ইলেক্ট্ৰনৰ পৰা আহিছে তাৰ মানে এইবিলাক কম্পাউণ্ড কি হয় ইলেক্ট্ৰনৰ সাইডে এট্ৰেক্ট হয় ইলেক্ট্ৰনৰ সাইডে সো ইলেক্ট্ৰনৰ সাইডে যদি এট্ৰেক্ট হ'ব লাগে এইবিলাক পজিটিভ চাৰ্জ হ'ব লাগিব তেতিয়াহে ইলেক্ট্ৰনৰ সাইডে যাব গতিকে ইলেক্ট্ৰফাইল বিলাক কি হয় ফাৰ্স্ট গম পালো যে এট্ৰেক্টেড টুৱাৰ্ডছ ইলেক্ট্ৰন যেহেতু ইলেক্ট্ৰনৰ সাইডে এট্ৰেক্ট হয় ইহঁত কি হ'ব পজিটিভলি চাৰ্জ ঠিক আছে মানে they can accept electrons যেহেতু accept electron হয় ইলেক্ট্ৰন accept কৰিলে ইহঁতে কি হিচাপে কাম কৰিব লিউইছ এসিড হিচাপে কাম কৰিব ঠিক আছে নেক্সট যোনটো আছে অ্যাটাকিং ৰিয়েজেন্ট হেতু হল ফ্ৰী ৰেডিকেলছ ফ্ৰী ৰেডিকেলছ মানে নিউট্ৰেল ইহঁতৰ কোনো চাৰ্জ নাই ধৰা নিউট্ৰেল বাট ইহঁতে কি থাকে জানা না দে হ্যাভ আনপেয়াৰ্ড ইলেক্ট্ৰনছ থাকে মানে কেনেকুৱা হয় মই দেখাই আছো Cl আছে এটা ইলেক্ট্ৰন আছে ওপৰত ব্ৰোমিন আছে এটা ইলেক্ট্ৰন আছে ওপৰত এইবিলাকক কোৱা হয় ফ্ৰী ৰেডিকেলছ কেনেকৈ বনে জানানে ধৰা Cl বন্ড আছে ইয়াক যদি মই UV ৰে মাজত পঠাই দিওঁ আল্ট্ৰাভায়োলেট ৰে তেতিয়া কি হ'ব এই বন্ডটো ভাঙি যাব Cl আছে এই বন্ডটো ব্ৰেক হৈ যাব তো ব্ৰেক হৈ কি হৈ যাব Cl ওপৰত এটা ইলেক্ট্ৰন গুচি যাব এই এটা বন্ডত কেইটা ইলেক্ট্ৰন থাকে দুটা ইলেক্ট্ৰন এফালে এটা ইলেক্ট্ৰন ইয়াতত গুচি যাব এটা ইয়াতত গুচি যাব আৰু এইবিলাকক কি বুলি কোৱা হয় ফ্ৰী ৰেডিকেলছ ঠিক আছে এইবিলাকক কোৱা হয় ফ্ৰী ৰেডিকেলছ এতিয়া আমি ধুনীয়াকৈ ডিসকাস কৰিলো যে অ্যাটাকিং ৰিয়েজেন্ট বিলাক কেনেকুৱা টাইপৰ হয় কি হয় নেক্সট আমি আৰু এটা বস্তু ডিসকাস কৰিম এটো হল লিভিং গ্ৰুপ নেক্সট টপিকটো হল লিভিং গ্ৰুপ লিভিং গ্ৰুপটো কেনেকুৱা হয় চাবা লিভিং গ্ৰুপ মানে যোনটো উলাই যায় যেনেকৈ আমি ৰিয়েকশ্যনত চালো সো এটা মই এটা এক্সাম্পল দি আছো তোমালোকক সি অথনি নিচিনা H আছে ধৰা ইয়াত Br আছে OH মাইনাস এটা আহিলে ইয়াত এটেক কৰিলে তেতিয়া ৰিয়েকশ্যনটো কি হ'বগে ব্ৰোমিনটো আঁতৰি গুচি যাব কিন্তু সেম টাইপৰ ৰিয়েকশ্যন যদি এনেকৈ থাকে এটা এলকাইল গ্ৰুপ থাকে এটা এলকাইল গ্ৰুপ আর মানে ধৰা এটা এলকাইল গ্ৰুপ যিকোনো এলকাইল গ্ৰুপ
মিথাইল ইথাইল ইয়াত যদি OH মাইনাছ আহি এটেক কৰে ন ইয়াত কোনো ৰিয়েকশ্যন নহয় কিয় ৰিয়েকশ্যন নহয় কাৰণ এই আৰটো বহুত ষ্ট্ৰং হয় ই মানে ষ্ট্ৰং যে নিজৰ জেগাটো এৰি নিদিয়ে OHক ইয়াত ব্ৰমিনটো লেছ ষ্ট্ৰং হয় ইয়াতকৈ OH মাইনাছতকৈ সেইটো কাৰণে OH মাইনাছটো আহি ব্ৰমিনক আঁতৰাই খেদাই দিব পাৰে কিন্তু ইয়াত আৰটো বেছি ষ্ট্ৰং হয় আৰটো নিজৰ জেগা এৰি আঁতৰি নাযায় সেইটো কাৰণে OH মাইনাছ যদি ইয়াত এটেকো কৰে ইয়াৰ একো ফৰক নপৰে মানে সেইটো কাৰণে ৰিয়েকশ্যন নহয় ঠিক আছে গতিকে আমি দেখিলোঁ যে লিভিং গ্ৰুপৰ ওপৰত ৰিয়েকশ্যনটো বহুত মানে ডিপেণ্ড কৰে এটা পইণ্ট মনত ৰাখিবা এইবিলাক গুড লিভিং গ্ৰুপছ আৰ উইক বেচিছ জাষ্ট মনত ৰাখিবা পইণ্টটো উইক বেছ হয় যিবিলাক উইক বেছ হয় সেইবিলাক লিভিং গ্ৰুপ সহজে হয় তেনেকৈ Cl মাইনাছ Br মাইনাছ I মাইনাছ এইবিলাক কি হয় এক্সিলেণ্ট লিভিং গ্ৰুপ ঠিক আছে কিন্তু OH মাইনাছটো প'ৰ লিভিং গ্ৰুপ হয় ই সহজে ওলাই নাযায় মানে যিবিলাক ষ্ট্ৰং বেছ হয় ন এইটো ষ্ট্ৰং বেছ OH মাইনাছ এইটো কাৰণে ই সহজে ওলাই নাযায় কিন্তু এটা এক্সেপশ্যনো আছে F মাইনাছ এইটো উইক বেছ হয় ইলেক্ট্ৰন সহজে দিব পাৰে কিন্তু ই প'ৰ লিভিং গ্ৰুপ হয় প'ৰ লিভিং গ্ৰুপ এইটো এক্সেপশ্যন কিয় পৰীক্ষাত আহিব পাৰে হা কিয় ই প'ৰ লিভিং গ্ৰুপ হয় কাৰণ কিয় জানেনে ফ্ল'ৰিন ইজ হাই ইলেক্ট্ৰনিগেটিভ হয় due to its small size it forms strong bonds ই মানে strong bond বনাই যে ই সহজে ওলাই নাযায় মানে ফ্ল'ৰিনটো মানে strong bond বনে যে ই সহজে ফ্ল'ৰিনটো ওলাই গুচি নাযায় ঠিক আছে এখিনি আছিলে লিভিং গ্ৰুপৰ বিষয়ে নেক্সট আমি বনটো যে ফৰ্ম হয় বনটো যে ভাঙি যায় সেই বনটো দুটা টাইপত ভাঙিব পাৰে টু টাইপছ অফ বন্ড ক্লিভেজ বনটো দুটা টাইপত ভাঙিব পাৰে এটা হ'ল হোমোলাইটিক ক্লিভেজ দুই নম্বৰটো হ'ল হেটেৰোলাইটিক এটা বিষয় আমি চাম এতিয়া ফাৰ্ষ্ট যদি চাওঁ হোমোলাইটিক ক্লিভেজ হোমোলাইটিক ক্লিভেজ কি হয় ফাৰ্ষ্ট মই দেখাই দিওঁ ফাৰ্ষ্ট লিখি লওঁ ইন দিছ টাইপ অফ ক্লিভেজ each fragment gets one electron from shared pair of electron যেনেকৈ এটা এক্সাম্পল দিছোঁ অথনি আমি চাইছিলোঁ ক্লৰিন আছে কি আছে ইয়াত দুটা ইলেক্ট্ৰন আছে যদি এইটো ক্লিভেজ হৈ যায় ভাঙি যায় এটা ইলেক্ট্ৰন ই পাইছিলে এটা ইলেক্ট্ৰন ই পাইছিলে মানে দুইটা এটা ইলেক্ট্ৰন পাইছে ইয়াত সেইটোৱে লিখা আছে gets one electron from shared pair of electron তাৰমানে ইউ এটা ইলেক্ট্ৰন পালে ইউ এটা ইলেক্ট্ৰন পালে এইবিলাকক কোৱা হয় হোমোলাইটিক ক্লিভেজ তাৰমানে দুফালে দুটা ইলেক্ট্ৰন আছে বনটো ভাঙি গ'ল এটা ইলেক্ট্ৰন লৈ যায় এটা ইলেক্ট্ৰন লৈ যায় ধুনীয়াকৈ ডিষ্ট্ৰিবিউট হৈ যায় সেইটো কাৰণে এইটো হোমোলাইটিক বুলি কোৱা হয় সেকেন্ডটো টাইপ আছে হেটেৰোলাইটিক ইয়াত কি হয় দুইটা ইলেক্ট্ৰন এটা মানুহে লৈ গুচি যায় হেটেৰোলাইটিক ক্লিভেজ দুইটা ইলেক্ট্ৰন এটা মানুহে পাই যায় যেনেকৈ ফাৰ্ষ্ট লিখি লওঁ both shared pair of electrons of the covalent bond are taken away by
one of the fragments এটাই লৈ গুচি যায় যেনেকৈ মই এটা এক্সাম্পল জাষ্ট এ আৰু বি আছে ধৰা ৰিয়েকশ্যন হ'ল দুইটা ইলেক্ট্ৰন ধৰা বি এ লৈ গুচি গ'ল তেতিয়া কি হ'ব দুইটা ইলেক্ট্ৰন যিহেতু বি এ লৈ গুচি গ'ল বিটো মাইনাছ হৈ যাব বি মাইনাছ হৈ যাব আৰু এ প্লাছ হৈ যাব তেনেকৈ বা এনেকুৱা হ'ব পাৰে যে এ আৰু বি ৰিয়েকশ্যন হ'ল দুইটা ইলেক্ট্ৰন এ লৈ গুচি গ'ল তেতিয়া কি হ'ব এ মাইনাছ হৈ যাব বি প্লাছ হৈ যাব এইবিলাকক কোৱা হয় হেটেৰ'লাইটিক ক্লিভেজ মনত ৰাখিবা গতিকে আমি আজি ক্লাছটোত ইমানখিনিলৈকে পঢ়িলোঁ নেক্সট ক্লাছত আমি ইয়াৰ পিছৰ টপিকটো পঢ়িম আজি মই অলপ চলপ তোমালোকক যিমান পাৰি আইডিয়াটো দিব চেষ্টা কৰিলোঁ ৰিয়েকশ্যনবিলাকৰ ওপৰত নেক্সট ক্লাছত আমি হয়তো নেক্সট ক্লাছটো লাষ্ট হ'ব পাৰে বা আৰু দুটা ক্লাছত আমি শেষ কৰিম তেতিয়া আৰু আজি ক্লাছটো বেছি দীঘলীয়া নহ'ল কাৰণ ঘৰত আছোঁ কাৰণে বেছি দীঘলকৈ বনাব পৰা নাই